তহঁতি ভালকে নাচিবি হতি আমাৰ সেই মহিলা সমিতি গোটৰ পৰা আমি আহিছো জেং বিহু ঐ অতি কৈছে ৰে হৰমঙাৰে মুহুৰা ঐ তাতোত কৈছে ৰে হৰৈ মাকো ঐ তাতোত কৈছে ৰে হৰঙাৰি বিহুতি ঐ নাচি কেনে কৈ থাকো হেই হেই হেয়া হেই হেই হেয়া হেই হেই হেয়া হেই ঐ টিপ টপ ঐ দেখিলে ঐ আহো বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী মাজনী অবন পানী লগা জয় ঐ হাতত চ অৰিয়ালৈ ঐ পানীটো কি থাকোতে মাজনী হাতত চ অৰিয়ালৈ পানীটো কি থাকোতে মাজনী মাজনী অবন পানী লগা জয় হুঁচৰি আহিছে দেখোন ঐ মা হুঁচৰি আহিছে ঐ এই গাঁৱত জেং বিহু আহিছে দেউতাৰ পদূলিত গোন্ধাইছে মধুৰি কেতেকী মলে মলাই গোবিন্দাই ৰাম দেউতাৰ বৰে ঘৰ দেখিলে ভয়ংকৰ এটাই বুৰ তুলসীৰ খুটাও গোবিন্দাই ৰাম আশী সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাই ৰাম হেই হেই হেয়া হেই হেই হেয়া হেই হেই হেয়া হেই ঢোলটো লৈ গৈছে আমি মহিলাসকলে ঢোল নাই নহয় ঢোলটো বজাই মজা লাগিব নাচি পাৰি আনিছো ৰ'ব ঐ বগী তৰা ওলাই দেখা দিয়া হাতত পাণ বটা লৈ ৰাইজক সেৱা কৰা বিহু আহিছে হুঁচৰি আহিছে চাহি ঐ ঐ চা চকা চাকনি ঐ মুৰি থকা ঢাকনিখন খকৰ খকৰ কুঞ্জনি ঐ বাপেৰ আহি পালেহি ঐ দাদা আমি মমাৰ ঘৰলৈ কেতিয়া যাম যাম ৰ এইবোৰ ল'ৰা ছোৱালী পইচা পাতি কিমান দিগদাৰ হৈছে কাপোৰ কানি দি পেলাই মইহে জানিছোঁ ৰ যাম নহয় কাইলৈ যাম তই মায়ে দুইটাই যে মোৰ মাথাটো খাই থাক আকৌ কাইলৈ যাম বুলি কৈছোঁ নহয় আজি মানুহৰ বিহু না ঘৰতে থাকোঁ আকৌ কাইলৈ যাম নহয় কিবা এইটো বাবু নহয় নে বিহু মাৰিবলৈ যোৱা নি হৰমোহন কাই বিহু মাৰিবলৈ যাওঁ দেৰিয়ে হৈছে মোৰ কালি ৰাতি কিমান দেৰিলৈকে মাৰিলা পাছে বিহু কালি 1টা বাজিলে তাৰপিছত এই বতৰটো অকণমান গুমোৱা নিচিনা কৰিলে বৰষুণ দিব বুলি ভাবি চব ঘৰা ঘৰি গ'লোগৈ নহ'লে আৰু 2ঘৰমান মাৰিলোহেঁতেন আপোনালোকৰ ঘৰ হেৰি কাইলৈ মানে পামগৈ চাগে এইফালৰ পৰা মাৰিম আজি এইটো ছাইডৰ পৰা মাইনা ভালনে থেংক ইউ পিছে তোমাৰ বিয়াখন কি হৈছে বহাগতে বিয়াখন পতা কথা আছিলে নহয় কিনো ক'ব আৰু মাৰ কথাটো জানেই পাপৰিক দেখিবই নোৱাৰি এতিয়া কিনো কৰোঁ ভাবিয়ে পোৱা নাই তাকেহে বিয়াখন পাতা বুজিছা দেৰি কৰি নাথাকিবা আমাৰ নিচিনাকৈ এতিয়া আমাৰ ল'ৰা দেখিছা নে ইমান সৰু দেৰিকৈ বিয়া পতাৰ কাৰণে ডেকা হৈ থাকোঁতে বিয়াখন পাতা ল'ৰা ছোৱালী পটককৈ ডাঙৰ হৈ যায় আজিকালি ডেকাই হৈ থাকিবা ল'ৰা ছোৱালী ডাঙৰ হৈ যাব তাকে চিন্তাটোতো কৰিছিলোঁ এই বিয়াখন বোলো বহাগতে পাতি পেলাম এতিয়া মায়ে আকৌ পাপৰিক দেখিবই নোৱাৰে পচন্দই নাই বোলে পাপৰিক হেনো হেৰি বোৱাৰী হিচাপে গ্ৰহণ নকৰেই এতিয়া মই কেনেকৈ এৰিম কওকচোন তাইক ইমান দিনৰ পৰা তাইৰ লগত সম্পৰ্কটো আছে আৰু যেতিয়া তাইও মোক এৰি থাকিব নোৱাৰিব মইনো কেনেকৈ তাইক ঠগি দিওঁ বাৰু তাকেহে তোমালোকৰ মায়ে বাইদেউ কথা কৈছোঁ ইমান নুবুজে কেলৈ বাৰু অকণমান বুজাৰ পৰা হ'ব লাগে ছোৱালীজনীটো ভালেই আমি দেখাই শুনাই গাঁৱতে ডাঙৰ হোৱা পাপৰি ভাল ছোৱালীয়ে দেখোন কিহৰ কাৰণেনো বেয়া পায় কোনেনো বুজাব এতিয়া মাক ছোৱালীজনী ভাল তাই কথাই বতৰাই কামে কাজে চবফালে আছে মায়েহে এতিয়া কিনো আপত্তি কৰি থাকে আৰু আপুনিয়ে পাতিবচোন মাৰ লগত আৰু দেউতাৰ লগত আপুনি আমাৰ মা দেউতাৰ লগত ভাল যে আপুনি বুজালে বুজিবও পাৰে মই পাতি চাম বাৰু কি কয় ইমান দিনৰ পৰা বুজি নাপালে যেতিয়া ক'তনো বুজাব হ'লেও এবাৰ কৈ চাম বাৰু ঠিক আছে বাৰু মই আহিছোঁ দিয়ক ৰখি আছে চাগে লগৰবোৰ যোৱা বাবুদালে জলপান ঠিক কৰি থৈছিলোঁ খাই যাবলৈ কৈছিলোঁ হুঁচৰি মৰাৰ আগতে আহেনে নাহে এতিয়া আমাৰ যে বিয়াখন কেতিয়াকৈনো হ'বগৈ আৰু এইবাৰ বহাগতে হ'ব বুলি ভাবিছিলোঁ কিন্তু বাবুদাৰ মাকেতো মোক ভালেই নাপায় কাৰণটো মই অলপ দুখীয়া ঘৰৰ ছোৱালী সেইবাবে বাকী একো কাৰণ নাই মই জানো নহয় মইনো কি কৰিব নোৱাৰোঁ চবেই কৰিব পাৰোঁ কাম বন কিন্তু আমাৰ ঘৰখন অকণমান আৰ্থিকভাৱে টনকিয়াল নহয় বাবেই মোক দেখিব নোৱাৰে দুখীয়া হৈ জন্ম হোৱাটো কি পাপ নেকি কেতিয়াও হ'ব নোৱাৰে মই নিজকে কেতিয়াও দুখীয়া বুলি ভাবোঁ মোৰ ঘৰখন কেতিয়াও দুখীয়া নহয় সেইফালে ৰঙাই ঘৰত হেৰি জেং বিহু মাৰি আছে যেন শুনিছোঁ দেই গাঁৱৰ মহিলাসকলে আহিব চাগে এতিয়া শৰাই চৰাই ঠিক কৰি থ'ব লাগিব ইমান ভাল লাগে শুনি ৰৈ ৰতি গাই আছে ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ
অ' পাপৰি কি কৰিছ? হৰমোহন কাই আহক আহক, গৰুজনীক সেই ধান খেৰ অলপ খুৱাই দিছোঁ, আহকচোন। মইনা, বিহু কেনেকুৱা তোমাৰ? ভালেই পাপৰি পেহী, বহুত ভাল। কাইলৈ মামাৰ ঘৰলৈ যাম। হয় নেকি? বিহু নামাৰা নেকি? মাৰিলোঁ আমি, কালি গোটেই দিনটো মাৰিলোঁ, আজি পিছবেলাকে মাৰিম। তাৰপিছতে মই কাইলৈ মামাৰ ঘৰলৈ যাম, আকৌ আহি পেলাই মাৰিম, তাৰপিছত ভোজ খাম আমি চবেই মিলি। হয় নেকি? হৰমোহন কাই বলকচোন ভিতৰলৈকে বলক, চাহ অকণ লৰালৈকে দিমগৈ, হাত ভৰি ধুই লওঁ খালি এবাৰ। হ'ব চাহ নাখাওঁ, আমি সেই পুতলা ঘৰত চাহ খাই আহিছোঁ, ইয়াৰ লগৰ ল'ৰাটোৰ ঘৰত। মই বোলো পাক এটা মাৰি যাওঁচোন। বিহু বুলি আহিছে, জলপান এটা খাই যাব আকৌ। বাৰু এই ৰাস্তাতে বাবুক লগ পাইছিলোঁ, বাবুৱে আকৌ ক'লে বোলে হেৰি বিয়া বাৰুৰ কথা সুধিলোঁ আৰু তাৰপৰা বোলে তোমাৰ কথাও কৈছে, মাকে হেনো বিচৰা নাই, আপত্তি কৰিছে, মোক বুজাই বঢ়াই ক'বলৈ কৈছে। তাকে বোলো তোমাৰ ওচৰতো খবৰটো লৈ যাওঁচোন। কিনো ক'ব আৰু, তেওঁৰ মাকে যদি মানিলেহেঁতেন এই বহাগতে আমাৰ বিয়াখন হ'লহেঁতেন, কিন্তু এতিয়া কেতিয়ানো হ'ব নিশ্চিত নহয় আৰু। তাকেহে মই অলপ বুজাই চাম বাৰু। তোমাৰ নিচিনা এজনী ঘৰ ধৰা ছোৱালী কিয় বিচৰা নাই মোক বুজিব পৰা নাই দেই। কিনো ক'ব আৰু হৰমোহন কাই, ক'বলৈ কিন্তু বেয়া। এতিয়া সঁচা কথাটো এইটোৱেই যে আমাৰ ঘৰখন আৰ্থিকভাৱে তেওঁলোকৰ নিচিনা টনকিয়াল নহয় যে, সেইবাবে মোক নিব বিচৰা নাই। মই বোলে ফচালোঁ হেনো বাবুক, সেই বুলি কয় মাকে। গোটেই সংসাৰখনত গাই ফুৰিছে বোলে, পাপৰিয়ে বোলে ধনী দেখি আমাৰ ল'ৰাটোক ফচালে বোলে, এতিয়া ল'ৰা দেখি বোলে মাটিয়ে সম্পত্তিয়ে দেখি ফচালে বুলি কৈছে। হেই তেনেকুৱা নহয় দেই, বাবুৱে নিজে তোমাক পচন্দ কৰিছে, হয় নে নহয়? সেইটো কথা ক'ব লাগে জানো? তেওঁনো এতিয়া কি বিশ্বাস কৰিব, যিমান ক'লেও তেওঁৰ পুতেকৰ কথা নুশুনি। তেওঁ অকল এইটোৱে কৈ থাকে, পাপৰি ছোৱালীজনী পইচা লোভুনি, তাই নিজৰ ঘৰ কেঁচা, এতিয়া বোলে সেই দুমহলীয়া ঘৰত থাকিবলৈ আহিছে বোলে, পকা ঘৰত থাকি নোপোৱা জাত বোলে, সেইকাৰণে বোলে ধন টকা পইচা দেখি বোলে ফচালে আমাৰ ল'ৰাটোক বোলে। চবৰ আগতে কৈ থাকে পাপৰি বোলে ভিক্ষুৰ জাত বোলে, ডাল দৰিদ্ৰৰ সঁচ, এইবোৰ আহি বোলে আমাৰ ঘৰত সোমাব কেতিয়াও নোৱাৰে। মোক যে কেতিয়াও বোৱাৰী হিচাপে মানি নলওঁ বুলিয়ে কৈছে। এনেকৈ হ'লে কেনেকৈ হ'ব? দিগদাৰ হ'ব নহয় এনেকৈ হ'লে। কিনো হ'ব আৰু নাজানো, কপালত যি আছে তাকেই হ'ব। মইতো বাবুক কৈয়ে দিছোঁ, বেছি যদি মাহঁতে এনেকুৱা কৰি থাকে মই তোমাৰ লগত বিয়া নহয়, ভাল ছোৱালীজনী চাই বিয়া পাতি ল'বা বুলি কৈছোঁ আৰু। মাকে ইমানো লাগি থাকিব লাগেনে? ল'ৰাটোৰ সুখৰ কথা কিয় নাভাবে? সিটো তোমাকে বিয়া পাতিম বুলি কৈছে, নহ'লে বিয়াই নাপাতো বুলি কৈছে মোৰ আগত। উপায় নাই আৰু, সকলো মানুহ একেই নহয় যে। বাবুৰ মাকেতো আমাৰ মাহঁতক ৰাস্তাত দেখিলে এনেকৈ ঘূৰি নাচায়, নামাতেও, কেতিয়াও মাতিয়ে পোৱা নাই। বৰ আচৰিত কথা কিন্তু দেই, এনেকুৱা হ'ব নাপায়। অকল পইচাৰে মানুহৰ মূল্য জোখাটো বহুত ভুল কথা। তোমাৰ নিচিনা ইমান ভাল, ইমান ঘৰ ধৰা ছোৱালী এজনী, কেতিয়াও তেওঁলোকে এনেকৈ অমান্তি হ'ব নালাগিছিল। তাকেই মই দুখ নকৰোঁ, যি হয় ভগৱানৰ ইচ্ছাতেই হ'ব আৰু। মই এতিয়া পিছত কি কৰোঁ কৰিম, বাবুক মই কৈয়ে দিছোঁ, যদি তোমাৰ মায়ে ভাল ছোৱালী চাই থৈছে বিয়া পাতিবলৈ কৈছোঁ আৰু। এনেকৈ নহ'ব ৰ'বা, মই কথা পাতিম বাৰু দেই। কথা পাতি যে কিবা পাৰ্থক্য হ'ব, কিবা যে তেওঁ বুজি পাব, সেইটো মোৰ লগা নাই। মোৰ মুখখনো চাব নিবিচাৰে বোলে। এদিন নামঘৰত গৈছিলোঁ, নামঘৰলৈ যাওঁতে মোক দেখি একদম মুখখন ঘূৰাই দিলে। ইমানো বেয়া ভাৱ ল'ব লাগেনে? কিয় এনেকুৱা মানে? কাৰণ এটাই, আমাৰ টকা পইচা নাই যে, সেইবাবেই। বন্ধুসকল, আপোনালোকৰ বিহু কেনেকুৱা? বিহু কেনেদৰে পাতিছে কমেণ্টত জনাবচোন। আৰু সকলোলৈকে আমাৰ ফালৰ পৰা ৰঙালী বিহু হিয়া ভৰা ওলগ যাছিলোঁ দেই বন্ধুসকল। আপোনালোকে ভালদৰে বিহু পাতক, বিহু মাৰক, আমিও এয়া বিহু পাতিছোঁ। আৰু এইটো খণ্ড ইয়াতে সামৰিছোঁ দেই বন্ধুসকল। যদিহে আপোনালোকে চাবলৈ বিচাৰে, তেতিয়াহ'লে পিছৰ খণ্ডটো যদিহে চাবলৈ বিচাৰে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব দেই। ছাবস্ক্ৰাইব কৰাৰ পিছত কিন্তু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো যদি সঁচাকৈ আপোনালোকে চাই আমোদ পালে, তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। লাইক কৰাৰ পিছত কমেণ্টত জনাব আজি খণ্ডটি কেনেকুৱা পাইছে। আজিলৈ আহিছোঁ, আকৌ লগ পাম দেই।